ক'বলৈ ভাষা নাই মানে মোৰ ল'ৰা মানে নতুন জীৱন মই পোৱাই আনিছোঁ তাত। মোৰ নাম তেৰঞ্জিত শইকীয়া, মোৰ ঘৰ নৰালী মাজগাঁও। মই আপোনাৰ এক্সিডেণ্ট হৈছিলোঁ আপোনাৰ নৱেম্বৰ 15 তাৰিখে। মই ডিব্ৰুগড় মেডিকেল নিলোঁ, ডিব্ৰুগড় মেডিকেলত আৰোগ্য নহ'লে তাৰপিছত গুৱাহাটী নেমকিয়ালৈ নিলোঁ। গুৱাহাটী নেমকিয়াত যিখিনি মানে ট্ৰিটমেণ্ট কৰিব লাগে সকলোখিনি কৰা হ'ল। গুৱাহাটীৰ পৰা আহি পিনি আপোনাৰ নকাৰী শুশ্ৰূষা ফুলটেণ্টৰ ছাৰ তাত মই সোমালোঁ। তাত মই আহোঁতে একেবাৰে মোৰ অৱস্থা মানে একেবাৰে জিৰ' বুলি ক'ব পাৰি। এতিয়া অলপমান সুস্থ হৈ দিছোঁ। তেৰঞ্জিত যেতিয়া প্ৰথম আমাৰ ইয়ালৈ আহিছে, প্ৰথম আহোঁতে তাৰ কেৱল মুখৰ মাত সাৰি আছে আৰু গাঁৱৰ বহুত মানুহ আহিছে চাবলৈ কাৰণে। মাকক চবেই গালি পাৰিছে যে ইয়াত কিয় ৰাখিছোঁ। মাকে তেতিয়া মানে বিভূতিত পৰিছে যে ইয়াতে ৰাখিম নে লৈ যাম। ছাৰৰ তাতে এডমিট হ'লোঁ। এডমিট হৈ আমি 4 মাহ তাতে ট্ৰিটমেণ্ট কৰিলোঁ আৰু 4 মাহ দিনত সি সুস্থ অৱস্থালৈ ঘূৰি আহিল আৰু সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট। ছাৰকতো কোনো দিনেই পাহৰিব নোৱাৰোঁ আমি। মোৰ ল'ৰা এতিয়া নতুন জীৱন পালে।